কেনেকুৱা অনুভৱ? তেওঁ আজি নচাটোতকৈ মোৰ মানে শহুৰ দেউতালৈ অত্যন্ত মানে তেওঁৰ প্ৰতি কৃতজ্ঞ। তেওঁ নিজে পেপা বনায়, মানে তেওঁ আৰক্ষী বিভাগৰ বিষয়া হৈ ৰিটায়াৰমেণ্ট লৈছে, মানে ছোৱালীক নচুৱাবৰ কাৰণে তেওঁ নিজে পেপা বনায়, ঢোলবিলাক। আজি হৈছে ফাদাৰ্ছ ডে আৰু সকলো ফাদাৰলৈকে মোৰ শহুৰ দেউতা আৰু মোৰ জন্মদাতা দেউতা আৰু পৃথিৱীৰ যিমানবিলাক দেউতা আছে সকলোবিলাকলৈ ফাদাৰ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু সকলো দেউতাক যাতে সন্তানৰ ভৰণ পোষণৰ পৰা আদি কৰি সমস্ত দায়িত্ব ল'বলৈ ভগৱানে ভালে কুশলে ৰাখক, তাকেই কামনা কৰিম। আৰু দেউতা যিহেতু আমাৰ ঘৰৰ ঘাইপা ন, আৰু সেই দেউতাকে এই নাচনীগৰাকীৰ কাৰণে কি কি কৰিছিলে সকলোখিনি তেওঁৰ হাজবেণ্ডে বৰ্ণনা দিলে আৰু ইমান ধুনীয়াকৈ কথাখিনি ক'লে, মোৰ অন্তৰ চুই গ'ল। আজি এই ভিডিঅ'টো চাই থাকোঁতে মই ভাবিলোঁ কি এই ভিডিঅ'টোৱে মোৰ কাৰণে আজি বেষ্ট হ'ব, আজি ফাদাৰ ডে উপলক্ষে শ্বেয়াৰ কৰিবৰ কাৰণে আপোনালোকৰ মাজলৈ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এতিয়া চাই যাওক তেনেহ'লে ভিডিঅ'টো মই আপোনালোকৰ মাজলৈ এৰি দিছোঁ, শ্বেয়াৰ কৰিছোঁ বুলি যি ভাবে আৰু প্লিজ নতুনকৈ অহাসকলে সঁহাৰি জনাব বুলি আশা ৰাখিলোঁ আৰু পুৰণিসকলক অন্তৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। বসন্ত আহিলে কুলিয়ে বিনালে, ঐ গছে বনে সলালে ঐ পাত। আজি বিহু তলিত ঢোল পেঁপা বাজিছে ঐ বিহু বিহু লাগিছে গাত। প্ৰকৃতিৰ বুকুলৈ বসন্ত আহিলে, গছে বনে সাজি কাচি আহিছে ঐ বিহু বিহু লাগিছে গাত। হায় হায় জাজিনো নৈ পাৰে, জাজিনো নৈ পাৰে, জাজিনো নৈ পাৰে, কোনেনো সাজি দিব। হায় হায় কোনেনো সাজি দিব, কাছে দূৰে সতে, কাছে দূৰে সতে, কোনেনো সাজি দিব, কোনেনো সাজি দিব মোকো। জাজিনো নৈ পাৰে, জাজিনো নৈ পাৰে, জাজিনো নৈ পাৰে, মইনো সাজি দিমে, মইনো সাজি দিমে খাবো, ঐ মইনো সাজি দিমে ৰাছে নুদু ৰেপতি, ৰাছে নুদু ৰেপতি, মইনো সাজি দিমে, মইনো সাজি দিমে মা।
কাহুই মাছ কানহেৰে উজালে ঐ বিলৰে দুৰাতি ঐ জানো মত হলিয়া কৰিলে গাঁৱৰে জীয়াৰী লক্ষ্মী বোৱাৰী এ জানৈ নাচিবকে ধৰিলে এ দেহা জানৈ বিহু আমাৰ বাপুতি এ দেহা জানৈ বিহু আমাৰ বাপুতি বিহু আমাৰ বাপুতি হয় বিহু আমাৰ বাপুতি বিহু আমাৰ বাপুতি হয় বছৰ হৈছে 14 বছৰ বিয়া হোৱা 14 বছৰ আৰু তুমি 14 বছৰ নাচি আছিলে প্ৰেক্টিচ হৈ নাই আছিলে নাই আজি প্ৰথমবাৰ 14 বছৰৰ পিছত মঞ্চত উঠিছোঁ 14 বছৰ পিছত ইছ ৰাম তুমি যে মঞ্চত উঠিছা আমি পাহৰি থাকিলোহেঁতেন নাচিছিলোঁ হ'ব ঘৰত কোন কোন আছে স্বামী আৰু ঘৰত ল'ৰা আছে মোৰ আৰু গুৱাহাটীত আমিয়ে থাকোঁ শিৱসাগৰত মা দেউতা দেৱৰ আছে জা আছে আজি কোন আহিছে তোমাৰ লগত আজি মোৰ স্বামী আৰু ল'ৰা আহিছে আচ্ছা নমস্কাৰ দাদা নমস্কাৰ আৰু তোমাৰ ল'ৰাৰ নাম বেদাংশ ৰঞ্জন দত্ত বেদাংশ বৰ ধুনীয়া হাঁহিটো স্মাৰ্ট কেনেকুৱা লাগিছে ভাল লাগিছে মা ভালকৈ নাচিব পাৰিছেনে পাৰিছে মা আজিহে তুমি নাচা দেখিছা না আগতো নাচে ঘৰত অঁ অলপ অলপ ন এতিয়াৰ পৰা মাক ক'বা তুমি ভাত বনোৱা যিয়ে নকৰা তুমি নাচিবই লাগিব প্ৰেক্টিচ কৰিবই লাগিব ন অঁ কৰিব লাগিব কেনেকুৱা লাগিছে মানে ল'ৰাই এনেকৈ বহি চাই আছে কেনেকুৱা ফিল হৈছে ভাল লাগিছে বহুত বছৰৰ মূৰত নাচিছোঁ তাতে খুব ভাল লাগিল আৰু দাদা ভাল লাগিছে আপুনি আহিছে কেনেকুৱা লাগিছে আপোনাৰ কেনেকুৱা অনুভৱ তেওঁ আজি নচাটোতকৈ মোৰ মানে শহুৰ দেউতালৈ অত্যন্ত মানে তেওঁৰ প্ৰতি কৃতজ্ঞ তেওঁ নিজে পেপা বনায় মানে তেওঁ আৰক্ষী বিভাগৰ বিষয়া হৈ ৰিটায়াৰমেণ্ট লৈছে মানে ছোৱালীক নচোৱাবৰ কাৰণে তেওঁ নিজে পেপা বনায় ঢোলবিলাক নিজে টিউন কৰে আৰু গগনা যিডাল বজাইছে সেইডাল মোৰ শহুৰ দেউতাই বনোৱা গগনা বাহ তো মই এইবোৰ মিছ কৰিছিলোঁ আৰু বোৱাৰী হোৱাৰ পাছত এনেকুৱা প্লেটফৰ্ম নাছিল কাৰণে এইটো হোৱাৰ কাৰণে NB নিউজক ধন্যবাদ জনাইছোঁ মাক কিবা ক'বা নেকি কম কেনেকুৱা হৈছে বেদ ভাল হৈছে কিমান বহুত থেংক ইউ যদি তোমাক কয় এতিয়া 10 মাৰ্কছৰ ভিতৰত মাক কিমান পইণ্টছ দিবা কিমান মাৰ্কছ 10 পইণ্টছ 10 পইণ্টছ 10 পইণ্টছ বাহ তেনেহ'লে কোনে সুধিব কোনে প্ৰথমে তোমাক কাৰ ওচৰলৈ যাম কোৱাচোন সেইটো আপুনিয়ে কওক পূৰবী বাইদেউলৈ যামনে পূৰবী বাইদেউ প্ৰৱেশটো খুব ভাল লাগিলে যেতিয়া সোমাই আহিছা ঢোলৰ লগত গোটেই বিহুৱাখিনিৰ লগত সোমাই অহাখিনি মোক খুব ভাল লাগিছিলে আৰু যিহেতু তুমি এগৰাকী মঞ্চ শুৱনি গতিকে সেইটো চাবা সেইটো প্লাছ পইণ্ট হয়নে গতিকে কণ্ঠটোও ভাল কণ্ঠটো খুব ধুনীয়া গাইছা কিন্তু আৰু অলপ লাউড হ'ব লাগিব আৰু বুজি পোৱাকৈ হয়নে অকণমান ডাঙৰ হ'লে ভাল অলপ কিবা প্ৰব্লেম হৈ আছিল নেকি মই মাতটো নপঢ়া যেন পাইছোঁ মাতটো বৰ কোমল খুব ভাল লাগিছে তোমাৰ পৰিয়ালক লগ পালোঁ খুব ধুনীয়াকৈ কথাখিনিও কৈছে আৰু তোমাৰ মানে পৰিয়ালটো যে ইমান বিহু ভাল পোৱা আছে তোমাৰ দেউতা আৰু বিশেষকৈ তোমাৰ স্বামী এইখন মঞ্চলৈ যে লৈ আহিছে এইটো বহুত ডাঙৰ কথা দেই আপোনালোকক সঁচাকৈ আপোনালোক আটাইকেইজন কিন্তু ধন্যবাদৰ পাত্ৰ দেই ধন্যবাদ আৰু এনেকৈ সদায় আগুৱাই লৈ যাব কাৰণ এগৰাকী নাৰী মানে গোটেই সমস্তখিনি ত্যাগ কৰি এখন ঘৰ এৰি যিখন ঘৰত জন্ম হয় তাতে পঢ়া শুনা কৰি শিক্ষিত হয় সকলোখিনি জ্ঞান অৰ্জন কৰি এজনৰ লগত বিবাহ পাশত আবদ্ধ হয় এখন ঘৰলৈ নতুন এখন ঘৰলৈ নতুন জীৱন আৰম্ভ কৰিবলৈ আহে সমস্ত ত্যাগ কৰি আহে নহয়নে গতিকে সেই ত্যাগখিনি যে আপোনালোকে বুজি তেওঁলোকৰ যিখিনি গুণ আছিলে আগতে কৰি অহাখিনিক যে তেনেকৈ মানে হেৰি নকৰি পেলাই ঘৰতে যাতে আবদ্ধ কৰি নাৰাখি যে এইখন মঞ্চলৈ যে আগুৱাই নিছে তাৰ কাৰণে বহুত ধন্যবাদ কিন্তু আৰু আখৰা লাগিব প্ৰেক্টিচ লাগিব কাৰণ হয় 14 বছৰৰ মূৰত নচাটো ধেমালি নহয় ঠিক আছে আৰু পিছৰ পৰ্যায়ত নিশ্চয় লগ পাম বুলি আশা ৰাখিলোঁ ধন্যবাদ ধন্যবাদ বাইদেউ এতিয়া আমি কাৰ ওচৰলৈ যাম ছাৰৰ ওচৰলৈ যামনে দাদাৰ ওচৰলৈ যামনে শ্যামলৰ ওচৰলৈ ছাৰৰ ওচৰলৈ আচ্ছা আদৰণি জনাইছোঁ মোৰ কথা এটা মনত পৰিছে 14 বছৰৰ মূৰত বিহু নাচা বুলি কোৱাৰ কাৰণে প্ৰভু ৰামচন্দ্ৰই 14 বছৰ বনবাস খাটি ৰাজ্যলৈ উভতি আহি ৰাজ্যখন চম্ভালি লৈছিলে এতিয়া 14 বছৰৰ মূৰত
আকৌ বিহু নাচিবলৈ লৈ তেতিয়াহ'লে বিহু ৰাজ্যখনো চম্ভালিব লাগিব, মঞ্চ চম্ভালিব লাগিব। মঞ্চ চম্ভালিব লাগিব। আৰু পৰিৱেশন দেখি তেনেকুৱাই লাগিছে, নিশ্চয় হ'ব। ধন্যবাদ ছাৰ। কণ্ঠটোৰ সুন্দৰ, মাত্ৰ অলপ জোৰ লাগিব। আৰু যিটো সেই পেপাৰ পাছত অলপ নাচটো পৰি যোৱা বুলি কৈছে, অকণমান অফত গুচি গৈছে, অলপ চলপ ঢোলৰ পৰা অলপ আঁতৰি গৈছে নাচটো অলপ চলপ। ঠিক তেনেদৰে এতিয়া এটা শেষ হৈছে বা ভাঙনি এটা আহিছে, তাৰ লগত ভংগীমাটো খাপে খাপে খাব লাগিব আচলতে। গতিকে এইখিনি অলপ প্ৰেক্টিচ কৰিলে হৈ যাব। হয়, প্ৰেক্টিচ একেবাৰে নাই, সেইকাৰণে পাহৰি এই গৈছোঁ। পৰিৱেশত সুন্দৰ হৈছে আৰু শুভেচ্ছা থাকিলে পৰৱৰ্তী খণ্ডত লগ পাম। ধন্যবাদ ছাৰ। ধন্যবাদ। শ্যামন ঠিকে থাকে নাচিছেনে? প্ৰবিতা প্ৰান্তি চুতীয়া, আপোনাৰ পৰিৱেশন ভালেই লাগিছে। ধন্যবাদ। বিশেষকৈ আপুনি সঁচাকৈ খুব মৰম লগা। মঞ্চ শুৱনি, মঞ্চখনত নাচি থাকোঁতে আপোনাক সঁচাকৈ খুব মৰম লাগিছে দেখি। কিন্তু কথাখিনি কৈছে বাইদেউ আৰু দাদাই যে আখৰাৰ খুব প্ৰয়োজন, যিমান পাৰে কৰিব। আৰু এটা কথা মোৰ মানে চকুত লাগি আছে, প্ৰায়ভাগে হাতত জেতুকা নঘঁহি পেলাই এই টিউব মেহেন্দিটো লগাইছে নেকি, ইমান মানে চকুত লাগে সেই বস্তুটো। পাৰিলে জেতুকাৰে লগাবচোন, কিয়নো কাৰোবাৰ দেখিছোঁ চেলেকা চুবুৰীয়াও হৈ আছে, ঘামত গুচি যায় যে, এদিনেও ভালকৈ নাযায় ন এই মেহেন্দিৰ ৰংটো। গতিকে পাৰিলে জেতুকা লগাই আহিলে বেছি ভাল লাগিব। হয়, সেইটো বস্তু অলপমান চকুত পৰিছে। বাকী নাচৰ কথা বিশেষ একো নকওঁ, বাইদেউ দাদাই গোটেইখিনি কৈছে। আশা কৰোঁ আগলৈও দেখা পাম। ধন্যবাদ বাইদেউ। ধন্যবাদ। ধন্যবাদ শ্যামন। গতিকে গোটেইখিনি কথা গম পালা? হয় তোমাৰ ক'ত কি আছে আৰু কিমান প্ৰয়োজন আছে প্ৰেক্টিচৰ, নহয়নে? হয়। গতিকে বহুত বহুত ধন্যবাদ আৰু শুভেচ্ছা।